কংগ্ৰেছৰ গণতান্ত্ৰিক প্ৰতিবাদত অসম পুলিচে চলোৱা বৰ্বৰ অত্যাচাৰৰ বিৰুদ্ধে পূব যোৰহাটৰ মেলেঙত প্ৰতিবাদ। CPIML যোৰহাট জিলা সমিতিয়ে আজি মেলেং চাৰিআলিত কংগ্ৰেছ দলৰ ৰাজভৱন যাত্ৰা কাৰ্যসূচীৰ ওপৰত অসম পুলিচে চলোৱা বৰ্বৰ অত্যাচাৰক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ শাসনক হিটলাৰী শাসন আখ্যা দি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীৰ ওপৰত পুলিচে নিৰ্যাতন বন্ধ কৰক, গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা বন্ধ কৰক, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা নচলিব। আৰু সেই অত্যাচাৰত দুৰ্ভাগ্যজনকভাৱে নিহত হোৱা মৃদুল ইছলামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু এই মৃত্যুৰ বাবে অসম পুলিচক জগৰীয়া কৰে। উল্লেখ্য যে কংগ্ৰেছ আদানীৰ সৌৰশক্তি কেলেংকাৰী তথা অসমৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত মৌলিক তথা সাংবিধানিক অধিকাৰ সাব্যস্ত কৰি বিধিগতভাৱে গণতান্ত্ৰিক প্ৰতিবাদ কৰোঁতে চৰকাৰে নিজৰ অকমন্যতা থাকিবলৈ এইদৰে প্ৰতিবাদকাৰী তথা সাংবাদিকৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছিল বুলি মন্তব্য কৰি এই সমগ্ৰ ঘটনাটোৰ বাবে সম্পূৰ্ণ গৃহ বিভাগক জগৰীয়া কৰি অসম আৰক্ষীৰ আয়ুক্তক বৰ্খাস্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে। 18 ডিচেম্বৰ তাৰিখে কংগ্ৰেছে আদানীৰ সৌৰশক্তি কেলেংকাৰীৰ বিৰুদ্ধে আৰু অসমৰ ৰাইজৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ কাৰণে কংগ্ৰেছে লোৱা প্ৰতিবাদত যি হিমন্ত বাহিনীৰ পুলিচ বাহিনীয়ে যি বৰ্বৰতা প্ৰদৰ্শন কৰিলে, যাৰ ফলত মৃদুল ইছলাম নামৰ এজন ব্যক্তি তেওঁলোকে হত্যা কৰিলে। ইয়াৰ প্ৰতিবাদত আমি CPIML যোৰহাট জিলা সমিতিয়ে আজি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি হিমন্ত চৰকাৰৰ হিটলাৰী শাসনৰ আমি এক ধিক্কাৰ জনাইছোঁ আৰু ৰাইজৰ অধিকাৰ খৰ্ব কৰাৰ হিমন্ত চৰকাৰে অধিকাৰ ক'ত পালে আমি এই কাৰ্যসূচীৰ যোগেদি আমি ক'ব বিচাৰিছোঁ। আৰু এনে বৰ্বৰতাৰ বিৰুদ্ধে অসমৰ ৰাইজক আমি একমুখে গৰিহণা দিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই কিয়কৰ পৰা বিৰাজ পৰা ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।